ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ত্ৰিভুজ চেপ্টাৰে আজি অন্তিম খণ্ড পাৰ্ট 22 22টা পাৰ্ট কৰিলোঁ 22টা পাৰ্ট কৰা মানে ডেইলি এটা পাৰ্ট কৰিলে 22 দিন আৰু মাজতে কেইদিনমান লৈ মেলি এমাহ দিন আমি এটা চেপ্টাৰ পঢ়ি আছিলোঁ এই থাৰ্ড চেপ্টাৰ একচুৱেলি ত্ৰিভুজ চেপ্টাৰটি বহুত দীঘল চেপ্টাৰ যদি আমি স্কুলত ক্লাছৰুমত কৰোঁ তেতিয়াহ'লে সময় নাথাকে এটা ক্লাছত আমি এটা বা খুব বেছি দুটাহে আমি প্ৰব্লেম কৰিব পাৰিলোহেঁতেন কিন্তু ইয়াত যিহেতু আমি কৰিছোঁ মই গোটেইকেইটা অংক গোটেইকেইটা প্ৰশ্ন খুটি নাটিকৈ একেবাৰে ধুনীয়াকৈ বুজাই দিছোঁ একচুৱেলি তোমালোকৰ কাৰণে বহুত সুবিধাজনক ভাল হৈছে কথাটো কিছুমান চেপ্টাৰ আছে এনেকুৱা যিটো ক্লাছৰুমত পঢ়ালে বেছি ভালকৈ বুজি পাবা কিন্তু এই ত্ৰিভুজ চেপ্টাৰটি যেহেতু জ্যামিতিৰ বিষয় গতিকে তোমালোকে যদি নিজে পঢ়া ঘৰত এই ভিডিঅ' চাইছা তেতিয়াহ'লে বেছি ভালকৈ স্কুলতকৈ স্কুলৰ ক্লাছৰুমতকৈ ইয়াত তোমালোকে বেছি ভালকৈ বুজিবলৈ সক্ষম হ'ব আজি আমি লাষ্ট পাৰ্ট আজি আমি কৰি আছিলোঁ অনুশীলনী 6.5 এতিয়া অনুশীলনী 6.5 ৰ আমি 11টা প্ৰশ্ন কৰিছোঁ আজি কুৱেশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 12 ত কোৱা আছে এখন সমতলত দুটা স্তম্ভ সমতল মানে প্লেন এখন টেবুল এখন ধৰি লোৱা টেবুলৰ ওপৰত দুটা স্তম্ভ বা মাটি ধৰি লোৱা মাটিত দুটা স্তম্ভ আছে ভাবি ল'বা দেই এইটো যেনিবা ধৰা দুটা স্তম্ভ সমতল মানে এই তলৰ এইটো প্লেন মানে আমিতো ইয়াত সমতলখন দেখুৱাব নোৱাৰোঁ তলৰ পকাখন আছে এইটো সমতল মানে তলৰ পকাখন বা মাটি এতিয়া মাটিত কি কৰা হ'ল দুটা এনেকুৱা স্তম্ভ দুটা আছে বুলি স্তম্ভ মানে খুঁটি দুটা পুতি থোৱা আছে মানে লাইনৰ পোষ্ট দুটা আছে দেখো বুজি পাইছা এইখন হৈছে মাটি ইয়াত এটা খুঁটি এইটো আন এটা খুঁটি পুতি থোৱা আছে তোমালোকে বুজিবৰ কাৰণে চেষ্টা কৰিবা এতিয়া তাৰপিছত কি কোৱা আছে দুটা স্তম্ভ এটা 6 মিটাৰ আনটো 12 মিটাৰ 11 মিটাৰ ওখ থিয় হৈ আছে এটা 6 মিটাৰ এইটো 6 মিটাৰ ধৰিলো আৰু ছুটিটো এইটো 11 মিটাৰ ধৰিলো দুটা স্তম্ভ থিয় হৈ আছে মানে এনেকৈ খুঁটি পুতি থোৱা আছে যদি স্তম্ভ দুটাৰ গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ গুৰি দুটাৰ দূৰত্ব মানে এইটো আৰু এইটো গতিকে আমি স্তম্ভ দুটাৰ নাম দিম এটা AB স্তম্ভ এটা CD স্তম্ভ এতিয়া ইহঁতৰ মাজৰ দূৰত্ব 12 মিটাৰ মানে এইটোৰ A আৰু C ৰ মাজৰ ইহঁতৰ কি কৈছে গুৰি দুটাৰ এইগিলা গুৰি হ'ল গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ তেন্তে ইহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব কিমান আগ দুটা মানে কোনগিলা সেইটো হ'ল আমাৰ মেইন কথাটো আগ দুটা মানে এইটো বস্তু B আৰু D আমাৰ আগ হ'ব B আৰু D আমাৰ আগ দুটা হ'ব B আৰু D আচ্ছা এতিয়া আমি উলিয়াব লাগিব B আৰু D BD ৰ দূৰত্ব BD উলিয়াব লাগিব গতিকে BD উলিয়াওঁতে আমাৰ সহজ কাম হ'ব এনেকৈ আমি কি আঁকিম এইডাল লম্ব আঁকিব লাগিব লম্ব মানে এইটোত লম্ব ইয়াত কি হ'ব ই হৈ গ'ল ঠিক আছে আমি BD কি আঁকিলো DE লম্ব আঁকি দিম এতিয়া প্ৰশ্নমতে আমি গোটেইখিনি আঁকিছো এতিয়া ইয়াত কি লিখিব লাগিব ধৰা হ'ল AB equal to 11 meter equal to এইটো এটা খুঁটাৰ দূৰত্ব আমি গমে পাইছো আৰু CD equal to 6 মিটাৰ ঠিক আছে আৰু এটা কি আছিল AC equal to গুৰিৰ দূৰত্ব কিমান হৈছে 12 মিটাৰ লৈ লৈছো ধ্যাস এতেকে কি উলিয়াব লাগিব আমি কি অঙ্কন কৰা হ'ল এতেকে DE পারপেন্ডিকুলার টু DE কোটা দিছো পারপেন্ডিকুলার দিছো ওর উপৰত AB ৰ উপৰত AB অঙ্কন কৰা হ'ল DE পারপেন্ডিকুলার টু AB অঙ্কন কৰা হ'ল এটো আমি আঁকি লৈছো এতিয়া DE পারপেন্ডিকুলার টু AB অঙ্কাৰ লগে লগে কি হৈ গ'ল এতেকে DE ইকুৱেল টু কি হৈ যাব DE টো লম্ব ইয়াত যেটো খুঁটিটো ইয়াত কিমান ইয়াতো লম্ব হৈ আছে এইটো এটা খুঁটি পুতি থোৱা আছে এইটো লম্ব গতিকে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হলে এইটো 90 ডিগ্ৰী হৈ গ'ল
যেহেতু 4টা কোণ 90 ডিগ্ৰী গতিকে হয় বৰ্গ নহয় আয়ত হ'ব এতিয়া এইটো এটা আয়ত হ'ব কাৰণ এফালে 12 সেন্টিমিটার এফালে 12 মিটার এফালে 6 মিটার গতিকে এইটো হৈ গ'ল এইকণ 6 মিটার আৰু এই ওপৰৰ এইকণ হৈ গ'ল 12 মিটার গতিকে DE ইকুৱেল টু AC ইকুৱেল টু কিমান হৈ গ'ল 12 মিটার হৈ গ'ল আৰু এটা কি আছে DC ইকুৱেল টু AE ইকুৱেল টু কিমান হৈ গ'ল 6 মিটাৰ হৈ গ'ল কাৰণ এইটো এটা আয়ত আমি ইয়াতে গম পালো আয়ত বুলি আৰু ইয়াত তোমালোকে কাৰণ লিখি দিব পাৰা যেহেতু ACDE আয়ত ACDE আয়ত ঠিক আছে DE ইকুৱেল টু AC আৰু DC ইকুৱেল টু AE আহিব এতেকে BE ইকুৱেল টু কি হ'ব আচ্ছা এটা কথা ইয়াতে চাই ললে হল এতেকে BE প্লাস EA ইকুৱেল টু AB নিশ্চয় বুজি পাইছা BE প্লাস EA মানে BE মানে এইকণ প্লাস EA মানে এইকণ মোৰ কিমান হৈ গ'ল BA হৈ গ'ল BA মানে AB গতিকে আমি কিহৰ মান লাগিব আমাক BE এর মান লাগিব BE প্লাস E এর মান কিমান EA বা AE ইকুৱেল টু 6 ইকুৱেল টু AB এর মান কিমান গোটেই AB এর মান 11 আছিল এইটো 11 গতিকে ইফালে হৈ গ'ল 11 implies that BE equal to 11 minus 6 equal to কিমান হৈ গ'ল 5 মিটাৰ হৈ গ'ল BE equal to কিমান হ'ল 5 মিটাৰ হৈ গ'ল AB এর মান 5 মিটাৰ হৈ গ'ল তে ED এর মান কিমান 12 মিটাৰ হৈ গ'ল এতে কি আমি কি কৰিম ত্রিভুজ BDE ত্রিভুজ BDE এর পৰা পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাম পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পালে কি পাবা ইয়াৰ অতিভুজ হৈ যাব কি 90 ডিগ্ৰী কোণটো এটো কোণ 90 ডিগ্ৰী গতিকে অতিভুজ কোণটো BD অতিভুজ গতিকে BD স্কয়ার ইকুৱেল টু BE স্কয়ার প্লাস ED স্কয়ার তাৰ পৰা BD পাই যাবা BD আমি উলিয়াব লাগিব বিন্দু দুটাৰ মাজৰ দূৰত্ব মানে এই শীৰ্ষ দুটাৰ মাজৰ দূৰত্ব এই খিনি পিছৰখিনি উলিয়াই লবা এটা হলো কোয়েশ্চন নাম্বার 12 আছে এতিয়া আমি কৰিম কোয়েশ্চন নাম্বার 13 আহিলা আমাৰ লগত তে কোয়েশ্চন নাম্বার 13 দিয়া আছে যে ABC ত্রিভুজৰ C কোণ সমকোণ আৰু CA আৰু CB বাহু দুটা D আৰু E দুটা বিন্দু আচ্ছা ABC ত্রিভুজ আঁকিব লাগিব এটা সমকোণ বুলি দিয়া আছে গতিকে সমকোণী ত্রিভুজ আঁকিব লাগিব আচ্ছা এইটো হৈ গ'ল আমাৰ ABC ত্রিভুজ A কোণ সমকোণ বুলি কৈছিল গতিকে A ত আমি দিব লাগিব BC ত দিলে হ'ল B আর দিলো যেনে C আর দিলো নিজৰ ইচ্ছা হেতু কোৱা নাই একো গতিকে সমকোণ আমি দিলো এতিয়া কি হ'ব ABC ত্রিভুজৰ C কোণ সমকোণ হেৰি উল্টা কইলো মই C কোণ সমকোণ দেখো তাহলে C তে ইয়াত কি হৈ গ'ল C কোণ এইটো হৈ গ'ল ধৰা এফালে B দি দিও বডি দিলে ভাল হয় যদি তলত নাই আজ ABC কোণৰ C কোণ সমকোণ আৰু CA আৰু CB বাহু দুটা D আৰু E দুটা CA আৰু CB বাহু দুটা D আৰু E দুটা বিন্দু আচ্ছা দুটা বিন্দু বুলিহে দিয়া আছে কি যিকোনো বিন্দু ললে হ'ল য'ত ইচ্ছা তাত ললে হ'ল খালি কি ল'ব লাগিব এতিয়া CA D বিন্দু ল'ব লাগিব CA য'ত আছে তাত D বিন্দু ল'ব লাগিব গতিকে আমি ক'ত ল'ম যদি স্যার তাতে ল'ব পাৰি অলপ তলতে লৈ ললো মাজত ল'লে ভাল নালাগে D আৰু ইফালে একেই প্ৰায় দূৰত্বত ইফালে E লৈ ললো ঠিক আছে তাৰ পিছত আমাৰ এইটো জয়েন কৰিলো যেহেতু বিন্দু দুটা দিয়াই আছে আচ্ছা কি কৰিব বিচাৰিছে এতিয়া প্রমাণ করা যায় AE স্কয়ার প্লাস BD স্কয়ার AE BD কত আছে AE মানে AE এটো কানেক্ট কৰিব লাগিব BD মানে AE আৰু BD দুটা কানেক্ট কৰিব লাগিব গতিকে এটো কানেক্ট কৰি ললো এটো AE হল আৰু এটো BD হল এই দুটা আমি কানেক্ট কৰি ললো ঠিক আছে কিয় কৰিলো বুলি কওঁ যে আমাক উলিয়াব লাগিব যে AE স্কয়ার BD স্কয়ার AE মানে এটো আৰু BD মানে এটো ইকুৱেল টু কিমান আছে AB স্কয়ার DE স্কয়ার AB মানে এইটো
তাৰপিছত ডি মানে এইটো লৈ ললো ঠিক আছে এই দুটা আমাৰ উলিয়াব লাগিব গতিকে আমাৰ প্ৰশ্নত কি লাগিব ডি লাগিব এ বি লাগিব এই তাৰ পৰা আমি গুটেখিনি উলিয়াব পাৰো এই ইয়াত একো লিখিব নালাগে ওপৰত আমি ধৰা হল এ বি সি এটা ত্ৰিভুজ এংগল সি সমকোণ একো লিখিব নালাগে কাৰণ এই প্ৰশ্নত দিয়া আছে যে প্ৰশ্ন দিয়া থাকিলে আমি লিখিব নালাগে আগৰ প্ৰশ্নটো দিয়া নাছিল স্তম্ভ দুটা 11 মানে কোনটো সেইটো দিয়া নাছিল গতিকে আমি লিখিছিলো গতিকে আমি ধৰিম এতিয়া ডাইৰেক্ট ধৰিব পাৰিম ত্ৰিভুজ ABC angle C equal to 90 degree এতেকে পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ অতিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস উন্নতি স্কয়ার গতি লম্ব স্কয়ার তে অতিভুজ মানে কি হ'ব C যদি 90 হয় অতিভুজ হ'ব AB স্কয়ার ইকুয়াল টু AC স্কয়ার প্লাস BC স্কয়ার হৈ গ'ল ইয়াৰ পৰা মান উলিয়াই দিয়া AB স্কয়ার আছে এইটো এনেকৈ থাকিব কাৰণ মানসা 9 হয় বিলাকৰ মান উলিয়াবই লাগিব কিবা এটা খুদিছে বেলেগ এটা আচ্ছা গতিকে AB স্কয়ার পালো একে ত্ৰিভুজ DE সাইলন DCE বা CDE DCE এই সৰু ত্ৰিভুজটো এই সৰু ত্ৰিভুজটো কি হ'ব ইমানৰ এংগল C ইকুৱেল টু 90 ডিগ্ৰী ইয়াতো কি হৈছে একে কথাই হৈছে গতিকে এতেকে পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ কি হ'ব 90 ডিগ্ৰী কোনটো C টো 90 ডিগ্ৰী গতিকে D থাকে অতিভুজ হ'ব D স্কয়ার ইকুৱেল টু DC স্কয়ার প্লাস CE স্কয়ার হ'ব এটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2 আচ্ছা আমাক কি আছে এতিয়া আমাক রাইট হ্যান্ড সাইডে উলিয়াব লাগিব AB স্কয়ার প্লাস D স্কয়ার এই রাইট হ্যান্ড সাইডত প্ৰশ্নটো যেটো সমাধান কৰিবলৈ দিছে আমি সদায় সমাধানটো চাই চাই হে উত্তৰটো কৰো ইয়াতেকে সেইকাৰণে আমি কি কৰিব লাগিব এতিয়া 1 প্লাস 2 কৰিব লাগিব তেতিয়া আমি কথাখিনি গম পাম 1 প্লাস 2 ইমপ্লাইজ তে 1 প্লাস 2 কৰা কি হ'ব 1 ত কি আছে সমান চিহ্ন বাওঁফালে আছে AB স্কয়ার আর 2 কে প্লাস কৰিছে এটো প্লাস দিলো 2 কে আছে সমান চিহ্ন বাওঁফালে D স্কয়ার হৈ গ'ল বাকি মাজত সমান চিহ্ন হৈ গ'ল দুইটাৰ কাৰণে সমান চিহ্ন ইকুৱেল এতিয়া কোনফালে কি আছে ইয়াত আছে AC স্কয়ার প্লাস BC স্কয়ার গুটেইটো লিখি ললো AC স্কয়ার প্লাস BC স্কয়ার আছে আমাৰ সমান চিহ্ন কোনফালে আৰু 2 নম্বৰৰ সমান চিহ্ন কোনফালে কি আছে মাজত এটো প্লাস চিহ্ন আছে না গতিকে প্লাস লিখিলো আকৌ DC স্কয়ার প্লাস CE স্কয়ার DC স্কয়ার প্লাস CE স্কয়ার আমাৰ হৈ গ'ল এতিয়া রাইট হ্যান্ড লেফট হ্যান্ড সাইডে একো সুব নালাগে কাৰণ এটা আমাৰ প্ৰমাণত আছে কিন্তু রাইট হ্যান্ড সাইডটো কি উলাব লাগিব A স্কয়ার প্লাস BD স্কয়ার উলিয়াব লাগিব A স্কয়ার মানে A স্কয়ার প্লাস BD স্কয়ার এটো উলাব আছে A স্কয়ার মানে কি হ'ব ত্রিভুজ যদি আমি লওঁ ACE ত্রিভুজ ACE এঙ্গেল এটো ত্রিভুজ ACE কি হ'ব এঙ্গেল C ইকুয়াল টু 90 ডিগ্রি গতিকে কি হৈ গ'ল ACE C এঙ্গেল C 90 ডিগ্রি গতিকে কি হ'ব অতিভুজ মানে AE স্কয়ার ইকুয়াল টু AE স্কয়ার ইকুয়াল টু AC স্কয়ার প্লাস CE স্কয়ার এইটো হ'ব গতিকে ইয়াত কি আছে AC স্কয়ার আছে আৰু CE স্কয়ার এই ইয়াত আছে গতিকে এইবিলাকক একেলগ কৰি লওঁ AC স্কয়ার প্লাস CE স্কয়ার নিশ্চয় বুজি পাইছা এইটো মিলাবৰ কাৰণে প্লাস বাকি দুটা লিখি দিম এইফালে BC স্কয়ার প্লাস DC স্কয়ার হ'ব ইকুয়াল টু এতিয়া AC স্কয়ার প্লাস CE স্কয়ার মানে কি AC স্কয়ার প্লাস CE স্কয়ার মানে এটো 90 ডিগ্রি A স্কয়ার ইয়াৰ পৰাই পালো A স্কয়ার প্লাস এটো BC স্কয়ার প্লাস CD স্কয়ার মানে কি BC মানে কোনটো BC মানে এই গুটেই ইয়াৰ পৰা ইয়া লাগে প্লাস DC স্কয়ার মানে DC মানে এই কোণ তো এই কোনটো ত্রিভুজ এটো CDB ত্রিভুজ BCD ত্রিভুজত কি হ'ব এটো C টো 90 ডিগ্রি গতিকে BD স্কয়ার ইকুয়াল টু BC স্কয়ার প্লাস CD স্কয়ার গতিকে ইয়াৰ জায়গাত কি হইব এটোৰ জায়গাত BD স্কয়ার হইব পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি চাবা দেই দুটা ত্ৰিভুজ এটো ACE আৰু BCD ত পাইথাগোৰাছ এতিয়া লিখি দিম ত্ৰিভুজ ACE আৰু ত্রিভুজ BCD এটো D BCD পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি ঠিক আছে ACE plus BCD
BCD পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি এইটো প্ৰমাণ হৈ গ'ল। আমাৰ প্ৰমাণত কি আছিল ৰাইট হেণ্ড সাইডত আছে ab স্কয়ার প্লাস d স্কয়ার আমাৰ ৰাইট হেণ্ড সাইডত আছে আৰু লেফট হেণ্ড সাইডত কি আছে a স্কয়ার প্লাস bd স্কয়ার গতিকে আমাৰ প্ৰমাণ ইয়াতে শেষ হ'ল। নিশ্চয় বুজি পাইছে একেবাৰে এইবিলাক সহজ অংক হয় অলপ আমি ভাবিবহে লাগিব। ঠিক আছে এইটো হ'ল কোৱেশ্চন নম্বৰ 13 এতিয়া আহিল কোৱেশ্চন নম্বৰ 14 তে কোৱেশ্চন নম্বৰ 14 ত কি দিয়া আছে এবাৰ কৈ চাই লও ত্ৰিভুজ ABC A বিন্দুৰ পৰা BC ৰ ওপৰত টনা লম্ব BC D বিন্দুত এনেদৰে ছেদ কৰে যে DB 3CD চিত্ৰ 6.5 টাইপছ আছে এই কাষৰ চিত্ৰটো দেখিলো অলপ যেনেকৈ আছে তেনেকৈ আমি আঁকি ল'ব লাগিব চিত্ৰটো এতিয়া ইয়াত কি দিয়া আছে এতিয়া প্ৰথমতে লম্বডালে আঁকি ললো তাৰ পিছত ইয়াত এনেকুৱা ভূমিডাল আঁকি ললো তাৰ পিছত কি হ'ব এতিয়া এইটো আঁকিম আৰু এইফালে ঠিক আছে এতিয়া আমি কি কৰিলো নাম দিছিল কি বুলি ABCD ইয়াত A B এইটো C এইটো D গতিকে প্ৰশ্নত কি দিয়া আছে প্ৰশ্ন মতে লিখিলে ভাল হয় একচুয়ালি যেটো লাগে আমাক প্ৰশ্ন মতে কি হ'ব লম্ব A বিন্দুৰ পৰা লম্ব টানিছে প্ৰশ্ন মতে AD পারপেন্ডিকুলার টু BC মানে A বিন্দুৰ পৰা টনা লম্ব বুলি কৈছে না একাৰণে DB equal to 3CD DB equal to কিমান হ'ব 3CD হ'ব DB মানে কত DB DB ৰ মান 3CD CD ৰ লগত যদি 3 পূৰণ কৰো তেতিয়া হলে DB পাম মানে CD চাৰিবাৰ গৈছে CD এইকণ ঠিক এই ইয়াৰ মান কি হ'ব এই কোণৰ মান সমান CD ইয়াৰ মান CD ইয়াৰ মান CD হয় গোটেই কিটা মান কি হৈ যাব CD হৈ যাব এইটোই হৈ গল আমাৰ প্ৰশ্নটো এতিয়া কি প্ৰমাণ কৰিবলৈ দিছে প্রমাণ করা যায় 2ab স্কয়ার 2ab স্কয়ার প্লাস ইকুয়াল টু 2ac স্কয়ার প্লাস bc স্কয়ার আচ্ছা গুটে ডাঙৰ ত্ৰিভুজটো abc ত্ৰিভুজটোৰ পৰা আমি উলিয়াব লাগিব কিন্তু abc ত্ৰিভুজটোত কি নাই 90 ডিগ্ৰী কোণ নাই abc ত্ৰিভুজটোত 90 ডিগ্ৰী কোণ নাই গতিকে ক'ত আছে 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণ আছে আমাৰ এই 90 ডিগ্ৰী লম্ব বুলি দিয়া আছে নহয় এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী গতিকে কোনবিলাক ত্ৰিভুজ ল'ব পাৰো আমি এতেকে ত্রিভুজ ABD কি হবে এটা অ্যাঙ্গেল D ইকুয়াল টু 90 ডিগ্রি এতেকে পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাও 90 ডিগ্ৰী যদি D হয় তেতিয়া কি থাকিব ইয়াত AB স্কয়ার ইকুয়াল টু AD স্কয়ার প্লাস BD স্কয়ার হৈ গল এতিয়া হলে ঠিক আমি পাইছো কি উলিয়াব লাগিব এতিয়া এই কিবা এটা উলিয়াব লাগিব আমি ইয়াতে এনে কৰি দিলো ইকুয়েশন নম্বৰ 1 ঠিক তেনেকৈ ত্রিভুজ ACD অ্যাঙ্গেল D ইকুয়াল টু 90 ডিগ্রি এইটো লিখিছো কোনটো 90 ডিগ্রি এইটো 90 ডিগ্রি লিখিছো গতিকে কি হ'ব একে এতেকে পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাও পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাও কি হ'ব যদি b 90 হয় তেতিয়া হলে ac স্কয়ার ইকুয়াল টু ad স্কয়ার প্লাস cd স্কয়ার ইকুয়েশন নাম্বার 2 ঠিক আছে এতিয়া কি আহিব এতিয়া প্ৰমাণ হলে আমি চাব লাগিব যে প্ৰমাণ কি হ'ব প্ৰমাণ কৰা যায় 2ab স্কয়ার দুটা ইয়াত এটা ab স্কয়ার আছে আৰু এটা ab স্কয়ার লাগিব ইকুয়াল টু 2ac স্কয়ার প্লাস bc স্কয়ার ac স্কয়ার কত আছে এইটো ac স্কয়ার আছে প্লাস BC স্কয়ার BC আমাৰ লগত নাই আচ্ছা BC কেনেকৈ ওলাব BC মানে কি হ'ব CD প্লাস DB ঠিক আছে BC এইকন BC মানে কি হয় CD প্লাস DB গতিকে কি হ'ব আমাক CD আৰু DB লাগিব AB আমাক লাগিলে AC আমাক লাগিব DB আমাক লাগিব CD আমাক লাগিব নালাগে কি AD স্কয়ার আৰু AD স্কয়ার দুইটা AD স্কয়ার নালাগে গতিকে AD স্কয়ার নাইকিয়া কেনেকৈ কৰিব পাৰিম যদি একৰ পৰা দুইটি যদি বিয়োগ কৰি দিওঁ তেতিয়া কি হ'ব AD স্কয়ার নাইকিয়া হৈ যাব চাওঁচোন এতিয়া আমি প্রশ্ন চাই সমাধানটো কৰি গৈছো দেই এতেকে ইকুয়েশন 1 মাইনাস ইকুয়েশন 2 কিয় কৰিলো বুলি কওঁতে AD স্কয়ার বিয়োগ কৰিবৰ কাৰণে কৈছো এ বিয়োগ কৰিলে কি হ'ব একৰ সমানচিনৰ বাওঁফালে কি আছে AB স্কয়ার গুটেইখিনি পাতিব লাগিব AB স্কয়ার মাজৰ মাইনাস চিন 2 নম্বৰৰ সমানচিনৰ বাওঁফালে কি আছে
AC স্কয়ার আছে গোটেইখিনি পাতি এতিয়া সমান চিন আহি গল ঠিক আছে এই সমান চিন যদি আমাৰ লগত আহি এটো কোনটো সমান চিন বুলি কওঁতে এই মাজৰ সমান চিন এতিয়া এক নম্বৰৰ সমান চিনৰ সোঁফালে কি আছে AD স্কয়াৰ প্লাস BD স্কয়াৰ এতিয়া মাইনাস ইয়াত কি আছে এতিয়া 2 নম্বৰৰ সমান চিনৰ সোঁফালে AD স্কয়াৰ প্লাস BC স্কয়াৰ সয় এতিয়া এতে কথাটো আহিব AD স্কয়াৰ প্লাস CD স্কয়াৰ ইয়াত ভুল হ'ব এনেকৈ যদি পাতি দিও ভুল হ'ব কিয় ভুল হ'ব কাৰণ এই বিয়োগ সিডিৰ কাৰণে গতিকে আমি ইয়াত কি দিব লাগিব এফালে কি দিম এনেকৈ ব্ৰেকেট এটা দি দিব লাগিব বুজি পাইছা ব্ৰেকেট কিয় দিছো যেহেতু বিয়োগ কৰিছো বিয়োগ কৰিলে কি হ'ব এই ব্ৰেকেট কিটা বিয়োগ কৰিলে লাগিব যোগ কৰিলে আমাৰ ইকুৱেচন যদি যোগ কৰি দিব একো সমস্যা নাই যেতিয়া বিয়োগ কৰিম এই যেটো টার্ম একেলগে আছে এই দুটা একেলগে আছে ব্ৰেকেট দিলো এই দুটা একেলগে আছে ব্ৰেকেট দিলো এ কিয় দিলো বুলি যদি কোদা তেল এই ইয়াত লাগিব ইকুৱেল এতিয়া ব্ৰেকেট উঠাই দিও AD স্কয়াৰ প্লাস BD স্কয়াৰ माइनस a प्लस है माइनस AD स्क्वायर माइनस a प्लस है माइनस CD स्क्वायर हे কাৰণে ওটা যদি আমি ব্ৰেকেট নিদিলে দেন a প্লাস টু ইয়াত মাইনাস টু প্লাস হৈ থাকিলে দেন যদি ভুল হল এতিয়া কি হৈছে AD স্কয়াৰ মাইনাস AD স্কয়াৰ ওলাইছে এইবিলা কি হ'ব এই দুটা ক্যান্সেল যাব আমাৰ কোনবিলা এটো প্লাস AD স্কয়াৰ আৰু এটো মাইনাস AD স্কয়াৰ এই দুটা আমাৰ কি হৈ গল ক্যান্সেল ঠিক আছে খেলে হল আমাৰ তে বাকিখিনি আছে ইয়াত কি হ'ব BD স্কয়াৰ মাইনাস CD স্কয়াৰ BD স্কয়াৰ মাইনাস কি হৈ গল CD স্কয়াৰ আহিব হৈছে AB স্কয়াৰ মাইনাস AC স্কয়াৰ মানে AB স্কয়াৰ মাইনাস AC স্কয়াৰ আহিল BD আৰু CD আহিল আমাৰ প্ৰমাণত কি লাগে এতিয়া প্ৰমাণত AB স্কয়াৰ লাগে AC স্কয়াৰ লাগে কিন্তু BD এটো নালাগে এটো নোহোৱা আমি কেনেকৈ কৰিম ইয়াৰ পৰা আমি কি বনাব লাগিব প্ৰশ্নটো এতিয়া কি আছে BC স্কয়াৰ আছে ইয়াত 2 লাগিব কৰবাত এটো আমাৰ ডাঙৰ কথা নহয় বনাই দিম কিন্তু ইয়াত কি লাগিব আমাক এই দুটাৰ জায়গাত BC স্কয়াৰ লাগিব ঠিক BC স্কয়াৰটো আমি আনিবৰ কাৰণে ট্ৰাই কৰিব লাগিব কেনেকৈ ট্ৰাই কৰিম BC স্কয়াৰ কেনেকৈ আনিম বুলি কওঁতে আমাৰ কোৰ পৰা আহিব এইটোৰ পৰা আহিব আমি পইণ্ট এটা এইটো মিছ কৰিছো এইটো আমি মই দিলো ঠিক আছে এইলাটো প্ৰয়োজন নাই গ্ৰুপ চেক কৰিলে হ'ব আচ্ছা গতিকে কি হ'ল এই পইণ্ট এইটা মই দিছো কাৰণ ইয়াৰ নেক্সট টপিকটো এতিয়া কি হ'ব এই পইণ্টটো আমাক দিয়া আছে ইয়াৰ পৰা আমি ব্যৱহাৰ কৰিব লাগিব চোৱা ডিবি মানে কি হ'ব 3CD হ'ব না ইয়াত কি আহি যাব এতিয়া 3CD আহিব চোৱা এইটো মই BD ইকুৱেল টু 3CD দিয়া আছে যে এইটো মই সাইডত লিখি লৈছো আৰু DB ইকুৱেল টু 3CD লিখি লৈছো ইয়াৰ পৰা কি হ'ব ইমপ্লাইজ দ্যাট ইয়াৰ পিছৰ খিনি দে AB স্কয়াৰ মাইনাস AC স্কয়াৰ AB স্কয়াৰ মাইনাস AC স্কয়াৰ ইকুৱেল টু কি থাকে BD স্কয়ার তে এই BD এর জায়গা কি লিখিম BD এর জায়গা 3CD লিখিম BD এর জায়গা 3CD লিখিম হোল স্কয়ার মাইনাস CD স্কয়ার ঠিক আছে এটা কি লিখিলো BD এর জায়গাতে 3CD লিখিছো গতিকে স্কয়ারটো আসিলে স্কয়ার কার উপর আছে গুটে BD এর উপর গতিকে BD এর মান 3CD গতিকে ব্র্যাকেট দি স্কয়ার দিব লাগিব অকল যদি স্কয়ার দিও তেতে কি হ'ব 3CD স্কয়ার মাইনাস CD স্কয়ার হলে 3 ওপৰত স্কয়ার নাহে তেতিয়া ভুল হ'ব কাৰণ BD এর মান গোটেই 3CD হে হ'ব সেই কাৰণে ভুল হ'ব এইটো হলে 2CD স্কয়ার ওলাব উত্তৰ কিন্তু ইয়াত 2CD স্কয়ার ওলাই আছে ইকুৱেল টু 3 স্কয়ার মানে 9 CD স্কয়ার টু CD স্কয়ার হলে মাইনাস CD স্কয়ার ইকুৱেল টু কিমান হ'ল 9 CD স্কয়ার মাইনাস CD স্কয়ার মানে 8 CD স্কয়ার 9টা CD স্কয়ার আছে এটা বিয়োগ হ'ল কিমান থাকে 8টা CD স্কয়ার থাকে এতিয়া আমাৰ এতিয়াও কি খোৱা নাই কিয় কি খোৱা নাই এতিয়া আমাৰ সমস্যাটো কি আহিল আমাক প্ৰমাণত কি না লাগে CD স্কয়াৰ না লাগে কি লাগিব BC স্কয়াৰ লাগিব CD এর জায়গাত কি লাগিব BC স্কয়াৰ লাগিব এতিয়া চোৱাচোন BC স্কয়াৰ কেনেকৈ পাম অলপ জটিল খেল আছে জটিল নহয় ভাগব লাগিব এতিয়া আমাক কি উলিয়াব লাগিব BC উলিয়াব লাগিব হয় না গতিকে BC ইকুৱেল কি হ'ব BC মানে গোটেইটো BC মানে BD প্লাস CD BC মানে কি হ'ব BD প্লাস CD BC বুজি পাইছে এইটো BD যোগ BC বা CD কৰিলে কি পাম গোটেই BC পাম আকৌ কি আছিল ওপৰৰ পৰা BD মানে 3CD গতিকে এই BD এর জায়গা কি পা দিলো 3CD পা দিলো প্লাস CD হলে 3CD প্লাস CD মানে 4CD গতিকে আমাৰ ইয়াত কি আছে CD আছে গতিকে CD এর মান কিমান হ'ব ইকুৱেল টু CD ইকুৱেল কি হ'ল 4 আৰু পূৰণ হৈ আছিল ইফালে কি হৈ যাব হৰণ তলত কি হৈ যাব 4 ওপৰ হৈ গল
বিসি এইটো বিসি অৰণ 4 এইটো মই মাৰিছো দেই এতিয়া বুজিবলৈ সুবিধা হ'ব ইয়াত কি আহি গ'ল BC by 4 আহি গ'ল ইকুৱেল টু CD CD এই চাৰিটা ইয়াত পূৰণ হৈ আছিল ইফালে গৈ BC ৰ লগত হৰণ হ'ব সেইকাৰণে গতিকে এতিয়া আমি কি পাতিম এই CD ৰ জায়গা যেটো প্ৰশ্নত CD আছে CD ৰ জায়গাত আমি পাতিম BC by 4 8 টো আছে আগৰ পৰা এই CD ৰ জায়গাত কি পাতিম BC by 4 BC by 4 এতিয়া এই স্কয়াৰটো যে আছে স্কয়াৰটো ক'ত দিম এই গুটেটো দিম কাৰণ CD ৰ মান কিমান CD ৰ জায়গাত আমি গুটেই BC by 4 পাতিছো গতিকে BC by 4 তে আমি গুটেটো স্কয়াৰ দিব লাগিব গতিকে 8 টো হলে BC মানে কি হ'ব BC স্কয়াৰ by 4 স্কয়াৰ মানে 4 4 গুণ 16 ওপৰ হৈ গ'ল BC স্কয়াৰ 8 ৰে 16 কেইবাৰ দুবাৰ হৈ গ'ল এফালে কি আছে AB স্কয়াৰ মাইনাস AC স্কয়াৰ এই দুইটি আৰু হৰণ হৈছে এফালে হেলে পূৰণ হ'ব 2 পূৰণ AB স্কয়াৰ মাইনাস AC স্কয়াৰ ব্র্যাকেটটো দিবই লাগিব ব্র্যাকেট নিদিলে কি হ'ব কেৱল ব্র্যাকেট নিদিলে কেৱল AB ৰ লগতে পূৰণ হ'ব AC ৰ লগত নহয় গতিকে ব্র্যাকেট দিব লাগিব এতিয়া 2 ইনটু AB স্কয়াৰ এটো মাইনাস 2 ইনটু AC স্কয়াৰ ইকুৱেল টু BC স্কয়াৰ ইমপ্লাইজ দ্যাট এতিয়া কি হ'ব 2AB স্কয়াৰ ইকুৱেল টু এটো 2AB স্কয়াৰ ইকুৱেল টু এই ইফালে লৈ যা মাইনাস টো ইফালে নিলে প্লাস হৈ গ'ল 2AC স্কয়াৰ প্লাস এটো অলৰেডি আছিল প্লাস BC স্কয়াৰ প্ৰমাণ ওলাইছে না ওলাইছে এইটো গতিকে আমাৰ কনসেপ্টটো একেবাৰে কি হ'ব লাগিব আমাৰ এই সমস্যাটো লাহে লাহে ওপৰৰ পৰা এটা স্টেপ আমি কৰি কৰি গৈ থাকিব লাগিব একেবাৰে সহজ বস্তু এইটো যে বস্তু কৰিলো এইটো একদম সাইডত কৰি লব তোমালোকে অংক যি কৰিবা পৰীক্ষাটো হওক যেতিয়া হওক যোগ বিয়োগ পূৰণ হৰণ যিকোনো বস্তু কৰিলে একদম সাইডত আছেটা পাৰে কৰি দিলে হ'ল এনেকৈ কৰি থৈ দিলে হ'ল বেলেগ এক্সট্ৰা লজিক লৈ কোনো কৰিলে এইটো নিশ্চয় বুজি পাইছা ইয়াত নতুন কথা নাই যদি বুজি নাপা আকৌ সুধিবা আজি একচুয়ালি অলপ ভাল লাগি আছে কাৰণ ইমান দীঘল চেপ্টাৰটো আজি তেনেকৈ শেষ হৈছে স্কুলত যেতিয়া ক্লাছ কৰিম সেইবিলাকত কি নহব কয় এই ইমান উদাহৰণৰ পৰা লৈ গোটেইবোৰ কথা খুঁটিনাটি তাৰমানে আমাৰ এনেকৈ কৰা সম্ভৱ নহয় কাৰণ সময়ৰ অভাৱ কি ইয়াত একেবাৰে সময় লৈ মেলি এতিয়ালৈকে আমাৰ তিনিটা চেপ্টাৰ শেষ হ'ল কিন্তু ইমান সময় লোৱা নাই লাহে লাহে কৰি গৈছো এই 15 নম্বৰত কি আছে ABC সমবাহু ত্ৰিভুজৰ সমবাহু মানে তিনিটা বাহু সমান গতিকে ABC ৰ ত্ৰিভুজ আঁকিম তিনিটা বাহু সমান এই সমবাহু ত্ৰিভুজ কেনেকৈ আঁকে যদি নাজানো শিকি লোৱা তাৰ সমবাহু ইয়াত দিক দিয়া নাই গতিকে দিক আমি নিজে লৈ লৈছো মই লৈ কিমান 16 সেন্টিমিটাৰ লৈ ঠিক আছে সমবাহু ত্ৰিভুজ আঁকিবলৈ গোটেইটা বাহু সমান গতিকে 16 ৰ আধা কিমান 8 8 ৰ বিন্দু এটা লৈ 8 ৰ পৰা মই কি আঁকিলো এনে এটা লুজ লম্ব এটা আঁকিলো 8 ৰ এই যিটো কাটিছিল দা পাতল কেনে মই নিজে বুজি পোৱাকৈ লম্ব এটা আঁকি এতিয়া টোটাল কিমান আছে 16 আছে গতিকে ইফালে কিমান হ'ব লাগিব 16 তো 16 ত আমি এই বিন্দুটো পাতিম 16 বিন্দু পাতিম এইটো হৈ গ'ল এইটো বিন্দু হ'ল আমাৰ ওপৰৰ বিন্দু ইফালে 16 হ'ল যদি এইটো নকৰা তেতিয়াহ'লে 16 কেতিয়াও মিলাই ক্লাছ 9 ত আছিল সমবাহু ত্ৰিভুজ অংকন কৰা নিয়মটো তাত আকৌ কম্পাস লৈ কৰি দিয়া আছে যদি কোনো সুবিধা হয় এনেকৈ ঠিক আছে ABC এটা সমবাহু ত্ৰিভুজ বুলি কৈছিল আমি সমবাহু ত্ৰিভুজ এটা আঁকিছো ABC এটা সমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে BC বাহুৰ ওপৰত D এটা বিন্দু যাতে য'ত D বিন্দু দিলে নহ'ব যাতে BD ইকুৱেল টু D বিন্দু যদি ইয়াত দিও মাজত এইটো যদি D বিন্দু দিও তেতিয়া কি হ'ব BD ইকুৱেল টু 1/3 BC BC তিনি ভাগৰ এভাগ নহব এইটো 1/2 BC হ'ব গতিকে D বিন্দুটো অলপ এইফালে দিব লাগিব এই কোণত 1/3 মানে কি তিনি ভাগ BC ৰ তিনি ভাগৰ এভাগ হ'ব BD হ'ল গতিকে তিনি ভাগ কৰিব লাগিব 16 আছে 16 ৰ তিনি ভাগ কিমান 16 তিনি ভাগ কৰিলে 5 পইণ্ট সামথিং গতিকে 5 পইণ্ট সামথিং হতে আমাৰ বিন্দুটো আহিব এই কোণ যদি আমি ইমান মিলাব নালাগে প্ৰয়োজন নাই কিন্তু কেৱল এইটো বুজিবৰ কাৰণে আঁকি হৈছে এইটো এটা D এটা বিন্দু বলে এইটো বিন্দু ঠিক আছে এতিয়া কি খুদিছে প্ৰমাণ কৰা যে 9AD স্কয়াৰ 9AD স্কয়াৰ ইকুৱেল টু 7AB স্কয়াৰ আচ্ছা বহুত কথা আছে গতিকে আমি কি কৰিম AD স্কয়াৰটো কানেক্ট কৰিব দিছে AD গতিকে কানেক্ট কৰি দিলো আচ্ছা
ইয়াত কিন্তু কোনো আমাৰ কি নাই 90 ডিগ্ৰী নাই গতিকে 90 ডিগ্ৰী আমি কৰিব লাগিব 90 ডিগ্ৰী কেনেকৈ বনাম লম্ব এটা কৰিম এইটো হ'ল আমাৰ লম্ব এটা ইয়াৰ পৰা তললৈ এনেকৈ লম্ব এর পৰা তললৈ লম্ব আঁকিলো লম্ব কিবা এটা নাম দিলো ধৰা হ'ল পি লম্ব আঁকিলে কি হ'ব আমাৰ এতিয়া কৰিবলৈ সুবিধা হ'ব কাৰণ 90 ডিগ্ৰী ওলাল পাইথাগোৰাছ ওলাব এই ঠিক আছে তেতিয়া হলে কি হ'ব এতিয়া লিখিব লাগিব দিয়া আছে তথাপি লিখিব লাগিব ত্রিভুজ ABC AB ইকুয়াল টু BC ইকুয়াল টু কি হয় AC কাৰণ সমবাহু দিয়া আছে AB ইকুয়াল টু BC ইকুয়াল টু AC তাৰ পিছত কি কৈছে আমি কি কৰিলো D BD ইকুয়াল টু 1/3 BC হ'ব BD এর মান 1/3 BC হয়ে যাবে আচ্ছা ঠিক আছে আমি কি কৰিলো এতেকে AP পারপেন্ডিকুলার টু BC অঙ্কন করা হবে আমি অঙ্কন করেছি কি কি অঙ্কন করলো AP পারপেন্ডিকুলার টু BC AP পারপেন্ডিকুলার টু BC আমি অঙ্কন করলো এতে কি এতিয়া আমি ত্রিভুজ পাইছো সব আমাক কি লাগিব AB স্কয়ার আৰু AD স্কয়ার লাগিব AB স্কয়ার আৰু AD স্কয়ার আমাৰ ওলাই আছে শুনাছোন AB স্কয়ার মানে কোনটো AB স্কয়ার মানে এইটো আৰু AD স্কয়ার মানে এইটো যদি এই দুটা স্কয়ার কত পাম আমি এইটো যেহেতু 90 ডিগ্রি এইটো না এই লম্ব আঁকিলে কি হ'ব দুইফালে 90 ডিগ্রি হ'ব এইটো 90 ডিগ্রি হলে আমি ত্রিভুজ কোনটো লব পাৰিম ADP ত্রিভুজ আৰু ABP ত্রিভুজ এই দুটাতে আমি কি পাম আমি উলিয়াবলগীয়া বস্তু পাম চাবা দে এতেকে ত্রিভুজ ADP চাই লবা সবে ত্রিভুজ ADP এঙ্গেল P ইকুয়াল টু 90 এতেকে পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাম কি হৈ গল P যদি 90 হয় AD স্কয়ার ইকুয়াল টু AP স্কয়ার প্লাস DP স্কয়ার ঠিক আছে এইটো আমাক আমি ইয়াৰ পৰা এনেকৈ পালি ইকুৱেশ্যন নম্বৰ 1 ধৰে আকৌ কি হ'ব এতেকে ত্রিভুজ এতিয়া কোনটো লম ADP লৈছো এতিয়া ABP লম ত্রিভুজ ABP এঙ্গেল P ইকুয়াল টু 90 ডিগ্রি এতেকে পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাও কি হ'ব P যদি 90 হয় তেতিয়া হলে AB স্কয়ার আহিব AB স্কয়ার ইকুয়াল টু AP স্কয়ার প্লাস BP স্কয়ার আহিব ঠিক আছে এই দুটা আমি এই দুটাৰ পৰা পাই গল এ কিয় কেনেকৈ পালো বুলি কলে ইয়াত মিলি আছে কথাটো চোৱা প্ৰমাণত আমাক কি লাগে AD স্কয়ার লাগে AB স্কয়ার লাগে হ'ব পাৰে কিবা কি পূৰণ হৈ আছে 9 আৰু 7 কেবিলাকৰ আমাৰ লগত কথা নাই যেহেতু এই দুটা বস্তু লাগে এই দুটা আমি লৈ থোৱাটো ইয়াত ভাল হয় আচ্ছা এই দুটা আমি কি কৰিম মাইনাস কৰিম মাইনাস কিয় কৰিম মাইনাস কৰিম কাৰণ যদি প্লাস কৰো তেতিয়া হলে ইয়াৰ আগত প্লাস আহি যাব এটা আকৌ সমান চিহ্ন কিফালে দিব লাগিব যেটো প্ৰশ্ন দিয়া আছে গতিকে আমি মাইনাস কৰাটো ভাল হ'ব মই মাইনাস কৰি লৈছো এতেকে ইকুৱেশ্যন 1 মাইনাস ইকুৱেশ্যন 2 implies that 1 minus 2 করলে কি পাম AD স্কয়ার মাইনাস AB স্কয়ার পাম ইকুয়াল AD স্কয়ার মাইনাস AB স্কয়ার পাম ইকুয়াল ইকুয়াল আছে তে সমান চিহ্নৰ বাওঁফালে থকাবোৰ মাইনাস কৰি AB স্কয়ার প্লাস DP স্কয়ার এটো একেলগে আছে মই কৈছিলো মাইনাস কৰোতে হলা ব্ৰেকেটবোৰ দি যাব লাগিব মাইনাস AP স্কয়ার প্লাস BP স্কয়ার AP স্কয়ার প্লাস BP স্কয়ার ঠিক আছে এতিয়া ব্র্যাকেট উঠাই দিয়া এইলাকৰ কাম পিছত কৰিম AP স্কয়ার প্লাস DP স্কয়ার মাইনাস AP স্কয়ার মাইনাস BP স্কয়ার ঠিক আছে গতিকে আমাৰ পৰা কি নাই কিয়া হ'বলৈ গৈ আছে g2 মাইনাস হৈ গৈছে এটা কিবা এটা ক্যান্সেল হৈ আছে কি ক্যান্সেল হৈছে এতিয়া AP স্কয়ার ইয়াত প্লাস আছে ইফালে মাইনাস আছে আমি সেই কাৰণে মাইনাস কৰিছো ঠিক আছে AP স্কয়ার আমাক নালাগে এইটো প্ৰয়োজন নাই সেই কাৰণে মাইনাস কৰিছো এতিয়া ওপৰখিনি মহাৰিছো এইবিলাকৰ কাম নাই আমি ব্যৱহাৰ কৰিলো হতো আচ্ছা ইমপ্লাইজ এবাৰ লিখি লৈছো আকৌ AD স্কয়ার মাইনাস AB স্কয়ার ইকুয়াল টু কি হৈছে DP স্কয়ার মাইনাস BP স্কয়ার DP স্কয়ার মাইনাস
বিপি স্কোয়ার। এতিয়া আমাক প্ৰমাণত কি লাগে এডি স্কোয়ার লাগে এবি স্কোয়ার লাগে, কিন্তু এই দুটা নালাগে, এই দুটাৰ ফলনি কিন্তু অকল এই দুটা নালাগে, ইয়াত 9 7 পূৰণ হৈ আছে, গতিকে এই অন্তৰ জেগাত আমি কি আনিব লাগিব এইবিলাক কিবা এটা আনিব লাগিব, এডি স্কোয়ার বা এবি স্কোয়ার কিবা কিবি আনিব লাগিব, তেতিয়াহে আমাৰ প্ৰমাণ পাব। এতিয়া প্ৰমাণত মূল কথাটো হ'ল কেনেকৈ উলিয়াম, আগৰ প্ৰশ্নটোৰ দৰে ইয়াতো দিয়া আছিল বিডি ইকুৱেল টু 1/3 বিসি বা বিসি বাই 3 লিখিলেও একেই কথা হ'ব। আচ্ছা এইটো আছে, গতিকে ইয়াত আমাৰ কি নাই বিসিও নাই বিডিও নাই, গতিকে আমাৰ যেহেতু এডি স্কোয়ার আৰু এবি স্কোয়ার লাগে, গতিকে ডিপি কে আমি বলাব লাগিব। ডিপি মানে কি হ'ব, ডিপি মানে আচ্ছা এবাৰ কৰি চাওঁ, ডিপি ইকুৱেল টু বিপি মাইনাস বিডি, বিপি মাইনাস বিডি, ঠিক আছে। বিপি মানে কি হ'ব, বিপি মানে বিপিটো যেহেতু সৰ্ব কি হ'ব ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে সমবাহু ত্ৰিভুজ, সমবাহু ত্ৰিভুজৰ লম্ব হলে বিপিটো হাফ হৈ যাব, বিপি ইকুৱেল টু হাফ অফ বিসি, বিপিৰ জেগাত কি পাতিব পাৰো বিসি বাই 2 পাতিব পাৰো, কাৰণ এইটো সমান সমান, বিপি ইকুৱেল টু পিসি হ'ব, কাৰণ এইটো সমবাহু ত্ৰিভুজ যে লম্ব, সমবাহু ত্ৰিভুজৰ লম্ব, গতিকে মাইনাস বিডি, বিডি মানে দিয়া আছে আমাক বিডি ইকুৱেল টু বিসি বাই 3, বিসি বাই 3 আমি বনাই দিলো। ঠিক আছে, ডিপি ক আমি ইয়াতো বিসি বিসি লৈ নিলো, লসাগু লোৱা 2 3 গুণ 6, ইয়াত কি হ'ব 3 পূৰণ বিসি 3 বিসি মাইনাস 2 পূৰণ বিসি 2 বিসি, তে 3 বিসি মাইনাস 2 বিসি মানে বিসি বাই 6, গতিকে ডিপিৰ জেগাত কি পাতিম বিসি বাই 6, ডিপিৰ জেগাত বিসি বাই 6 পাতিম, হোল স্কয়াৰ আছে মাইনাস, এতিয়া বিপি মানে কি বিপি ইয়াতে পাতিলো, বিপি ইকুৱেল টু বিসি বাই 2, বিসি বাই 2 হোল স্কয়াৰ আছে ওলাই গ'ল। এতিয়া বিসি স্কয়াৰ তলত 6 স্কয়াৰ মানে 36 মাইনাস 2 স্কয়াৰ মানে 4, ওপৰত বিসি স্কয়াৰ হ'ল, এতিয়া লসাগু লোৱা, লসাগু কিমান হ'ব 36 আৰু 4 36 এ হ'ব, ইয়াত হৈ গ'ল বিসি স্কয়াৰ মাইনাস 4 ৰে 36 ক কিবাৰ হৈ যায় 4 9 গুণ 37 9 বিসি হৈ গ'ল, 9 বিসি স্কয়াৰ মাইনাস হৈ আহিলে কোনে, আচ্ছা বিসি স্কয়াৰ মাইনাস 9 বি স্কয়াৰ মানে মাইনাস 8 বি স্কয়াৰ হ'ব, তলত হ'ব 36, ঠিক আছে। কেনেকৈ হৈছে এইবিলাক সহজ কথা, মই একাৰণে কোৱা নাই একো কেনেকৈ বিয়োগ হ'ল, বিসি স্কয়াৰ মাইনাস 9 বি স্কয়াৰ মানে প্লাসে মাইনাসে মাইনাস 9 ৰ পৰা 1 গলে 8 হ'ব, 8 বিসি স্কয়াৰ, ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে মাইনাস পৰে, আচ্ছা ঠিক আছে। আকৌ কেনসেল কৰি দিব পাৰে কেনেকৈ, 8 ৰে 36 ক হৰণ নাযায় 2 ৰে তো যাব, 2 ৰে কিমান হ'ল 2 ৰে 8 ক 4 বাৰ, 2 ৰে 37 ক 18 বাৰ, 2 ৰে 4 দুবাৰ, 2 ৰে 1 9 বাৰ, গতিকে ওপৰত মাইনাস 2 বিসি স্কয়াৰ, তলত হৈ গ'ল 9, ইয়াত হৈ গ'ল এডি স্কয়াৰ মাইনাস এবি স্কয়াৰ। এতিয়া কথাটো কি হ'ল চাওঁচোন, যে 9 দিয়া ধৰণ আছে ইফালে পূৰণ হ'ল, এতিয়া 9 এডি স্কয়াৰ মাইনাস এবি স্কয়াৰ এইখিনিলৈকে ঠিকে আছে, আমাক এডি স্কয়াৰ এবি স্কয়াৰ লাগে, কিন্তু আমাক ওপৰত মাইনাস 2, ইয়াত কি আছে বিসি স্কয়াৰ, বিসি তো আমাক নালাগে, এইটো কি হ'ব বিসি ইকুৱেল টু কি হ'ব, বিসি মানে গোটেইখন এইখন কাৰ সমান এবি ৰ লগত সমান, বিসি ইকুৱেল টু এবি, বিসি ৰ জেগাত কি পাতিলো এবি পাতিলো, স্কয়াৰ আছে মাইনাস 2 আছে, কিয় পাতিলো, এইটো সমবাহু ত্ৰিভুজ আমি ফাৰ্স্ট লাইনতে লিখিছিলো, প্ৰবলেমটো ফাৰ্স্ট লাইনতে যে এবি ইকুৱেল টু বিসি ইকুৱেল টু এসি, কাৰণ এবিসি এটা সমবাহু ত্ৰিভুজ। এতিয়া ওলাইছে উত্তৰ 9 এডি স্কয়াৰ মাইনাস 9 এবি স্কয়াৰ ইকুৱেল টু মাইনাস 2 এবি স্কয়াৰ, ইমপ্লাইজ দ্যাট কি হৈ গ'ল, এতিয়া এবি স্কয়াৰ ইফালে নিলো, ইয়াত থাকে 9 এডি স্কয়াৰ ইকুৱেল টু এবি স্কয়াৰ ইফালে নিলে কি হ'ব মাইনাস আছিল প্লাস 9 এবি স্কয়াৰ হৈ গ'ল, ইফালে মাইনাস 2 এবি স্কয়াৰ আছে, মাইনাস 2 এবি স্কয়াৰ আছে, ইকুৱেল টু কিমান হ'ল এইটো আছে, ইমপ্লাইজ দ্যাট 9 এডি স্কয়াৰ ইকুৱেল টু 9 এবি স্কয়াৰ মাইনাস এবি স্কয়াৰ মানে 7 এবি স্কয়াৰ, এটোৱে তো আমাক প্ৰমাণ কৰিবলৈ দিছিল 7 এবি স্কয়াৰ, এটোৱে দিছে, গতিকে আমাৰ প্ৰমাণ ইয়াতে শেষ হ'ল। ইয়াত কি হৈছে, ইয়াত খালি লিখি দিব লাগিব ব্ৰেকেটত যে কেনেকৈ বিসি ইকুৱেল টু এবি হ'ল, গতিকে ইয়াত লিখিব লাগিব বিসি ইকুৱেল টু এবি বুলি, ইয়াত ব্ৰেকেটত এইকণত লিখি দিলে হৈ যাব। ঠিক আছে, এইকণ নিশ্চয় বুজি পাইছে, ইয়াত বুজি নোপোৱা বৰ বিশেষ কথা মই দেখা নাই, সেইকাৰণে মই ইমান বেছিকৈ বৰ্ণনা কৰা নাই, বুলি ক'লে হ'ব।
बहुत समय हल देखो बहुत समय हल जेन লাগি আছে 15 আৰু আছে আমাৰ লগত দুটা প্ৰশ্ন আচ্ছা ঠিক আছে দুটা প্ৰশ্ন আমি কৰিব পাৰিম 16 তে 16 দিয়া আছে প্রমাণ করা যে এটা সমবাহু ত্রিভুজৰ এটা সমবাহু ত্রিভুজৰ আকৌ সমবাহু আঁকিব লাগিব এনে মুছি লৈলো সমবাহু ত্রিভুজ আঁকিলে আচ্ছা ঠিক সমবাহু আঁকিলে হল 8 ললো 8 ওপৰত লম্ব ললো তাৰপিছত ইয়াত হ'ব এতিয়া 16 ইফালে হৈ গ'ল 16 সমবাহু ত্রিভুজ বুলি কৈছিল আমি সমবাহু ত্রিভুজ এটা আঁকিও দিলো তবে কি নামও দি দিয়ে এত নাম দিয়া নাই গতিকে এবিসি এটা সমবাহু ত্রিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ এটা বাহুৰ বৰ্গ মানে এবি স্কয়াৰৰ 3 গুণ 3ab স্কয়াৰ 3 গুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান উন্নতি মানে যেটো লম্ব মই কৈছিলো চাগে প্ৰথম ভিডিওতে আৰু বহুত কথা কি কৈছিলো ইয়াৰ উন্নতি মানে উন্নতিৰ কথা কৈছিলো কাৰণ উন্নতি আহিয়ে থাকে উন্নতি মানে লম্ব এতিয়া মূল কথাটো হ'ল সমবাহু ত্রিভুজৰ যেটা লম্ব থাকে সদায় ই কি হ'ব সমান হৈ যায় BD CD হৈ যায় ইয়াৰ আগৰ প্ৰশ্নটো যেনেকৈ কৰিলো তেনেকৈ তাৰ পদ্ধতি হয় গতিকে লিখিব লাগিব এতিয়া ধৰা হ'ল ত্রিভুজ ABC সমবাহু এতেকে AB equal to BC equal to CD নহয় AB equal to BC equal to AC আকৌ কি কৰা হ'ল AB perpendicular to BC এটা উন্নতি কোনডাল এতিয়া BC নে AD ইয়াত কনফিউজ হ'ব নালাগে ইয়াত কি হ'ব AD হ'ব উন্নতি AD perpendicular to BC আছে নহয় ADL হ'ব উন্নতি BC নহয় হ'ব এতে কি এতিয়া আমি কি কৰিব লাগিব প্ৰমাণটো কি আছে প্রমাণ কৰিব লাগে যে কি কৈছে ইয়াত এতিয়া এটা সমবাহু ত্রিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ এটা বাহু মানে AB ললো AB ৰ বৰ্গৰ কেই গুণ 3 গুণ মানে 3 পূৰণ 3 গুণ মানে 3 পূৰণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান উন্নতি মানে AD ৰ বৰ্গ AD স্কয়াৰ তাৰ 4 গুণ 4AD স্কয়াৰ ইয়াৰ 4 গুণৰ সমান এটো প্ৰমাণ কৰিব লাগিব ঠিক আছে মানে আমি AB আৰু AD ৰ সম্পৰ্ক AD এটো AB ৰ সম্পৰ্ক উলিয়াব লাগিব ওলাই আছে ত্রিভুজ ABD angle D equal to 90 ডিগ্ৰী কেনেকৈ হ'ল 90 ডিগ্ৰী হোৱাৰ কাৰণ হ'ল এডাল উন্নতি মানে লম্ব এতেকে পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ এনেকৈ লিখিব লাগিব পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলে কি পাওঁ আমি D90 হলে AB স্কয়াৰ ইকুৱেল টু D290 হলে D2 বাদ দিলো AB স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্লাস BD স্কয়াৰ প্ৰথমবাৰত আমি D2 বাদ দি পাতিম বাকি এনেকৈ পাতি দিম যদি আমাক কি লাগিব দি AB আৰু AD টো আমাক প্ৰমাণত লাগে গতিকে BD ক আমি বদলাব লাগিব এনেকৈ থৈ দিলো AB স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্লাস BD মানে কি হ'ব BD মানে এইখন ইয়াৰ আগৰ প্ৰশ্নটো যেনেকৈ কৰিলো এইটো আৰু এইটো সমান গতিকে BD ইকুৱেল টু কি লিখিব পাৰি BD ইকুৱেল টু BC/2 লিখিব পাৰি কাৰণ BD ইকুৱেল টু CD যে সেইকাৰণে এই BD জায়গা কি পাতিলো BC/2 পাতিলো হোল স্কয়াৰ আছে এই হোল স্কয়াৰ implies this AB square equal to AD square plus ইয়াত আহি গ'ল BC square তলত আহি গ'ল 2 square মানে 4 চাৰিৰে পূৰণ কৰা চাৰিফালে আহি গ'ল গোটেইকেইটাৰ লগত পূৰণ কৰা চাৰি ইয়াত 4 AB square হ'ল ইকুৱেল টু চাৰি ইয়াৰ লগত পূৰণ হ'ল 4 AD square হ'ল প্লাস BC square হ'ল কি হ'ল চাৰিটো ইফালে আহি পূৰণ হৈ নাযায় ডাইৰেক্ট কাৰণ চাৰিটো ইয়াৰ লগত গোটেইটোৰ লগত হৰণ হোৱা নাই নহয় অকল এটা পদৰ লগতে হৰণ হৈছে ইয়াৰ লগত নাই হোৱা গতিকে গোটেইকেইটা চাৰিৰে পূৰণ কৰিলো ইয়াত চাৰিৰে পূৰণ কৰিলে 4AB স্কয়াৰ হ'ল ইকুৱেল টু AD স্কয়াৰ চাৰিৰে পূৰণ কৰিলে 4AD স্কয়াৰ হ'ল প্লাস ইয়াক চাৰিৰে পূৰণ কৰিলে 4 কেনসেল গ'ল BC স্কয়াৰ থাকিল এতিয়া BC মানে কি হ'ব BC ইকুৱেল টু AB লিখিম কাৰণ প্ৰমাণত AB লাগে BC ৰ জায়গাত আমি AB লিখিম বাকি এনে এপ্লিকেশন
4ab square equal to 4ad square plus bc square মানে কি bc equal to ab পাতি bc equal to ab পাতি লিখি দিয়া যেহেতু bc equal to ab এটা আমার উপরে লেখা আছে সমবাহু ওদিকে ab স্কয়ার আছিল bc স্কয়ার আছিল ab স্কয়ার ab ইফালে ab একে ফালে আনা ab স্কয়ার মাইনাস ab স্কয়ার হল a প্লাস ab স্কয়ার ইফালে হলে মাইনাস হল ইফালে 4ad স্কয়ার আহি ইমপ্লাইজ দ্যাট ab স্কয়ার 4ab স্কয়ার মাইনাস ab স্কয়ার মানে 3ab স্কয়ার হল ইকুয়াল টু 4ad স্কয়ার প্রমাণ হৈ গল কি হৈ গল প্রমাণ এটো প্রমাণ আমার হৈ গল প্রমাণ এটা ওদিকে এনেকৈ আমি প্রমাণটো কৰিব লাগিব বাকি কোৱেশ্চন নম্বৰ 70 এটো দিয়া পাৰিবে ইমানখিনি কৰাৰ পিছত যদি 70 উলিয়াব নোৱাৰা তেতিয়ালে ডাঙৰ কথা হৈ যাব এটো পাইথা ক্লাছৰ ওপৰতে হাটেন নাই চাই ললে হ'ল 70 ঠিক আছে আচ্ছা আৰু এটা প্ৰশ্ন কৰিবলৈ আছিল যেটো থাকি গলে এতিয়া আমাৰ কৰা নহব তোমালোকে কৰিব পাৰিবা উদাহৰণ 14 পেজ নম্বৰ 187 ত উদাহৰণ 14 দিয়া আছে আৰু এটো সহজ যেটো আমি যিবিলাক প্ৰমাণ কৰিলো ইতিমধ্যে এইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰে এই প্ৰশ্নটো দিয়া আছে গতিকে ঠিক আছে আমি বহুতখিনি কৰিলো বহুত দিন লাগিল 22টা পাৰ্ট হল 22টা ভিডিও বনালো আৰু বহুত দীঘল ভিডিও কেইটামান বনাইছো গতিকে একচুয়ালি মই বিচাৰিছিলো যে যেহেতু এই জিওমেট্ৰি চেপ্টাৰ অলপ অসুবিধা হয় গতিকে এটো তন্নকৈ এবাৰ তোমালোকে যাতে পঢ়াই দিও সেই কাৰণে ইমান ধুনিয়াকৈ আমি যাব পাৰিলো আচ্ছা ঠিক আছে মই ভাবিছো এই চেপ্টাৰটো তোমালোকে ভালকৈ পঢ়িবা কাৰণ এটা আমি বহুত দিন লগালো ইমান দিন তোমালোকে যদি পঢ়ি আছা তেতিয়া হলে তোমালোকৰ বহুত লাভ হ'ব মই গলি ইয়াৰ পৰা বহুত নম্বৰ আহে গতিকে পৰীক্ষাত বহুতখিনি নম্বৰ আহে এই চেপ্টাৰটোৰ পৰা কি এইখিনি নম্বৰ যদি তোমালোকে ফিক্স কৰি ল'ব পাৰা এতিয়ালৈকে আমি তিনটা চেপ্টাৰ পঢ়িলো মেথছৰ গতিকে এই তিনটা চেপ্টাৰৰ পৰা তোমালোকৰ 6 6 12 মিনিমাম 20 নম্বৰ আহিব গতিকে ইমান দিনৰ যিবিলাক বন্ধ আছিল ইমান এইবিলাক আছিল 20 নম্বৰ যদি তোমালোকে ক্লিয়াৰ ইয়াৰ পৰা 20 নম্বৰ পামেই বুলি যদি ল'ব পাৰা ইয়াৰ পিছত কি হ'ব বহুত কেইটা সহজ চেপ্টাৰ আছে সেইবিলাক পঢ়িলে তোমালোকে মানে 5 মাৰ্ক যদি কেৱল পাস কৰিবলৈ আছে আমাৰ কিমান নম্বৰ লাগিব 27 লাগিব 27 নম্বৰ তোমালোকে 90 ভিতৰত 27 সহজতে উঠাব পাৰিবা যদি এইকেদিন কষ্ট কৰিলা কাৰণ 20 টো ইয়াত পালা বাকি থাকিল এই 7 নম্বৰ ঠিক আছে আমি আকৌ বেলেগ চেপ্টাৰ লৈ কেইদিনমান পিছত বেলেগ চেপ্টাৰ এটা আলোচনা কৰিম